আইন আছে, এখন সংবিধান আছে। আমি কোনোৱেই আইন আৰু সংবিধানৰ উদ্ধত হ'ব নোৱাৰো। তাৰোপৰি আইন আৰু সংবিধানৰ ৰক্ষক হিচাপে আমাৰ একোটা দায়িত্ব আছে। আইন, সংবিধান, তোৰপাক তোৰ আইনে কিমান প্ৰটেকশ্যন দিলে? পিপুলছ কোৰ্টে আইন বিৰুদ্ধ কাম কৰিছে। সেই আইন বিৰোধীসকলক ধৰি বিচাৰৰ বাবে পঠোৱাটো মোৰ এটা নৈতিক কৰ্তব্য। মই যিমান দূৰ জানো, পিপুলছ কোৰ্টে এতিয়ালৈকে যিমানবোৰ মানুহ হত্যা কৰিছে, সিহঁত আটাইবোৰ সমাজ বিৰোধী কামত লিপ্ত। সিহঁত সমাজৰ শত্ৰু। কোন বিজয়, বাৰুদৰ ধোঁৱাই কোনো সমস্যাৰ স্থায়ী সমাধান কৰিব নোৱাৰে। পিপুলছ কোৰ্টৰ বাৰুদৰ ধোঁৱাই অন্যায় অবিচাৰহে নাশ কৰে। সেই ধোঁৱাই কেতিয়াও কোনো কাৰণত নিৰী মানুহক অনিষ্ট নকৰে। তই কেনেকৈ জানিলি? মই জানো। তই ইমান ডাঙৰ সিদ্ধান্ত এটা কিয় লৈছ? তই পিপুলছ কোৰ্টৰ বিষয়ে কি জান? মই সকলো জানো, কাৰণ পিপুলছ কোৰ্টৰ মই এজন সক্ৰিয় সদস্য। বিজয়, সমাজ নিকাকৰ নামত সন্ত্ৰাস সৃষ্টিয়ে তই কি কৰিব ওলাইছ? ভুল নুবুজিবি অজয়, আমি বিপ্লৱী। উই হেড টেৰৰিজিম। আমি সন্ত্ৰাসবাদক ঘৃণ কৰোঁ। কিন্তু এয়া যে ইলিগেল। তই চাৰেণ্ডাৰ কৰ বিজয়। তই নিশ্চয় জানো মই স্পেচিয়েলি পিপুলছ কোৰ্টক কেপচাৰ কৰিবৰ কাৰণে ইয়ালৈ আহিছো। জানো, কিন্তু তই মোক অনুকম্পা নেদেখুৱাবি। মই বহুত ভাবি এই সিদ্ধান্ত লৈছো। তোতকৈ ডাঙৰ চাকৰি কৰি বহু সুখ বহু আৰামত মই থাকিব পাৰিলোহেঁতেন, কিন্তু সমগ্ৰ পৃথিৱীৰ উৎপীড়িত অৱহেলিত দৰিদ্ৰ জনসাধাৰণৰ মুখলৈ চাই মই মোৰ ভোগ বিলাসৰ কথা পাহৰি পেলাইছো। বিজয়, দুৰ্নীতি যেতিয়ালৈকে প্ৰতিজন লোকৰ অন্তৰ পৰা আঁতৰ নহয়, তেতিয়ালৈকে এই সমাজ দুৰ্নীতিমুক্ত হ'ব নোৱাৰে। অজয়, মই আৰু কথা বহল কৰিব নিবিচাৰো। তই পুলিচ অফিচাৰ আৰু মই তোৰ টাৰ্গেট। সমাজ নিকা কৰা যুঁজখনত তই এতিয়া মোৰ শত্ৰু। অৰ্থাৎ তোৰ কৰ্তব্য তই কৰি যা আৰু মোৰ কৰ্তব্য মই কৰি যাম। মোৰ কৰ্তব্য মই অৱশ্যেই কৰিম। বুজিছোতো বিজয়? বুজিছো।